যোৱাকালিৰ পৰাই আমাৰ অভয়পুৰী অঞ্চলত লাইন নাই। তাৰ আগতে এনেকুৱা তেওঁলোকৰ পৰিস্থিতি হৈ আছে, কিন্তু এতিয়ালৈকে অভয়পুৰী বিদ্যুৎ বিভাগে ৰাইজক এতিয়ালৈকে এখনো নটিচ দিয়া নাই। যি সময়ত অসম চৰকাৰ তথা আমাৰ বঙাইগাঁও জিলা প্ৰশাসনে যি সময়ত স্কুলবিলাক ৰাতিপুৱা খোলাৰ কাৰণে তেওঁলোকে নটিচ প্ৰদান কৰিছে, সেই সময়তে আমাৰ যি বিদ্যুৎ বিভাগৰ এই ভয়ানক অৱস্থা, বিশেষকৈ আমাৰ অভয়পুৰীত প্ৰায় অলপ যদি বতাহ আহে অভয়পুৰীত বিদ্যুৎটো নাথাকে। তাৰ লগতে যোৱাকালিৰ পৰা বিভিন্ন অঞ্চলত অভয়পুৰী আমাৰ বিদ্যুৎ আমি পোৱা নাই। গতিকে আমাৰ এই ক্ষেত্ৰত আমাৰ ছাত্ৰ ছাত্ৰীসকলৰ অসুবিধা হৈ আছে, বয়সস্থসকলৰ অসুবিধা হৈ আছে, তাৰ লগতে আমাৰ বিভিন্ন ৰাইজৰ আমাৰ অসুবিধা হৈ আছে। গতিকে আমি ৰাইজে অভয়পুৰী উপসংমণ্ডলত আহি তেওঁলোকে উপসংমণ্ডলত ঘেৰাও কৰিছে, তেওঁলোকে স্বতঃস্ফূৰ্তভাৱে ওলাই আহিছে। কাৰণ এই উৎকট গৰমৰ সময়তো যদি বিদ্যুৎ বিভাগৰ এই ভয়ানক অৱস্থা, যি সময়ত অসম চৰকাৰ যি সময় বিদ্যুৎ বিভাগে কৈ আছে আমাৰ স্মাৰ্ট বিদ্যুৎ, আমাৰ কিবা বিদ্যুৎ, স্মাৰ্ট মিটাৰ লগাইছে, স্মাৰ্ট মিটাৰৰ যি ক্ষেত্ৰত আমাৰ স্মাৰ্ট কিন্তু আমাৰ বিদ্যুৎ যোগান কৰিব পৰা নাই। গতিকে আমি আজি অভয়পুৰীবাসী ৰাইজ তথা আমাৰ বিভিন্ন বঙাইগাঁও জিলাৰ বিভিন্ন প্ৰান্তৰ পৰা ৰাইজে স্বতঃস্ফূৰ্তভাৱে আমাৰ ইয়াতে অভয়পুৰী উপসংমণ্ডলত আহি ইয়াতে আমি প্ৰতিবাদ সাব্যস্ত কৰিছো। আৰু এটা কথা, বিদ্যুৎ বিভাগৰ আমাৰ উচ্চপদস্থ বিষয়াক যেতিয়া আমি ফোন কৰোঁ তেতিয়া তেওঁলোকে ফোন ৰিচিভ নকৰে। তাৰ লগতে আজি আমি নিজে দেখা পাইছোঁ, আজি যিটো বিদ্যুৎ বিভাগৰ যিটো ফোনটো তেওঁলোকে উঠাই থৈছে। গতিকে ইমাৰ্জেঞ্চি তেওঁলোকে কিবা যদি আমাৰ ফোন হয় আমি নিশ্চয় ফোন কৰোঁ, কিন্তু তেওঁলোকে ফোনটো উঠাই দিছে। গতিকে এনেকুৱা ধৰণৰ ইয়াতে নচলিব। যোৱাকালিতো মোটামুটি ৰাতি 1টাৰ পৰা লাইন নাই, আৰু আজিলৈকে তেওঁলোকৰ লাইন আৰু বিশেষভাৱে কিবা যদি অসুবিধা হৈছে ৰাইজে জনাব লাগে যে এই কাৰণে আমাৰতো লাইন নাই। হয়, আৰু আমাৰ এটা কথা যে আমাক বিদ্যুৎ লাগিবই। তেওঁলোকৰ কি আছে পৰণটো কিন্তু আমি একো নাজানো। আমাক আজিৰ ভিতৰতে বিদ্যুৎ লাগিব, বিদ্যুৎ নাহালৈকে আমি ইয়াৰ পৰা নুঠো। আমাৰ বিয়াতে 24 ঘণ্টা পাৰ হৈ গ'ল, কিন্তু এতিয়ালৈকে কোনো প্ৰশাসন বা কোনো বিষয়াই ইয়াতে বিদ্যুৎ কি কাৰণে আমাৰ সংযোগ হোৱা নাই বা কি কাৰণে বিদ্যুৎ ৰাইজে পোৱা নাই ইয়াত আজিলৈকে এখনো নটিচ দিয়া নাই। গতিকে আমি ৰাইজে আচলতে নিজে স্বতঃস্ফূৰ্তভাৱে ওলাই আহিছে, আৰু আজি আমি জবাবটো লাগিব যে কি কাৰণে আমাক জনোৱা হোৱা নাই আৰু কি যথেষ্ট অসুবিধা হৈছে। ইয়াতে ছাত্ৰ ছাত্ৰীসকলে পঢ়া শুনাত অসুবিধা হৈ আছে, বয়োজ্যেষ্ঠসকলে মই ক'লোৱে, তাৰ লগতে আমি ৰাইজে যথেষ্ট অসুবিধা পাই আছে। তাৰ লগতে যি সময়ত চৰকাৰে বা জিলা প্ৰশাসনে ৰাতিপুৱাৰ পৰা ক্লাছ দি আছে, সেই সময়ৰ পৰা তেওঁলোকে বিদ্যুৎ বিভাগটো মানে কোনো একো নাই। গতিকে আমি পুনৰবাৰ বিদ্যুৎ বিভাগক জনাইছো যে অতি শীঘ্ৰে তেওঁলোকে লাইনটো বলবৎ কৰক, লাইনটো সক্ৰিয় কৰক, আৰু সক্ৰিয় নকৰালৈকে আমি ইয়াৰ পৰা আজি নুঠো। আমাৰ অসমীয়াত এষাৰ কথা আছে গৰু নবয় হাল, থকাতকৈ বিক্ৰী কৰি দিয়াই ভাল। আমাৰ বৰ্তমান অসমৰ যিটো মানে লাইনৰ ব্যৱস্থা ঠিক তেনেকুৱা হৈ আছে। আমি যোৱা সোমবাৰৰ পৰা ৰাতি 1:30মান বজাৰ পৰা এতিয়ালৈকে লাইন, আমি কাকৈজনা অঞ্চল বা নৰ্থ চালমাৰা ফিটাৰ বুলি কয় তেওঁলোকে, সেই অঞ্চলত আজিলৈকে এতিয়ালৈকে লাইন দিব পৰা নাই। আৰু চৰকাৰে দমফালি মাৰে, নিৰ্বাচনৰ আগত আহি কয়, প্ৰধানমন্ত্ৰীৰ পৰা আৰম্ভ কৰি প্ৰতিজন নেতাই আহি কয় যে 24 ঘণ্টাই ঘৰ আমি লাইন দিম, কাৰেণ্ট দিম। কিন্তু আজি সোমবাৰৰ পৰা যদি ধৰে এতিয়ালৈকে 48 ঘণ্টা পাৰ হৈ গ'ল, কিন্তু এতিয়ালৈকে আমাক বিভাগে লাইন দিব পৰা নাই। গতিকে ইয়াতকৈ দুখৰ বিষয় কি হ'ব? বিভিন্ন ছাত্ৰ ছাত্ৰী, বয়োজ্যেষ্ঠ ব্যক্তিসকল এতিয়া গৰমত, উৎকণ্ঠ গৰমত তেওঁলোকে অসহ্যভাৱে মানে মৃত্যুৰ মুখত পৰি মানে জীয়াই আছে। নিশ্চয় যদি কোনোবা যদি গাঁও অঞ্চলত যায়, তেওঁলোকে APDCL মই কৰ্মচাৰীসকলক দাবী জনাইছোঁ, অনুৰোধ জনাইছোঁ, আপোনালোকে গাঁও অঞ্চলত আহক। আপোনালোকে লাইনৰ যেতিয়া মিটাৰৰ ৰিচাৰ্জ যেতিয়া মাইনাছ হ'ব তেতিয়া আপোনালোকে লাইন কাটি দিয়ে। হয়, ৰিচাৰ্জ মাইনাছ হ'লে লাইন কাটি দিছে আমি মানিছোঁ, কিন্তু আমিতো আগতীয়াকৈ ৰিচাৰ্জ কৰোঁ। আমি এই লাইনখিনি আমি কিয় নাপাম? এতিয়া আপোনালোকৰ যদি কিবা প্ৰব্লেম আছে, আপোনালোকে কি ঘাস কাটি, গৰু ঘাস কাটি থাকে নে খৰা ঘাস কাটি থাকে? আপোনালোকে লাইনৰ ব্যৱস্থা যে ঠিক কৰিব নোৱাৰে। আপোনালোকৰ যদি লাইনমেনৰ মানুহ আমি যদি ক'ৰবাত নষ্ট হয় বা কিবা হয় আমি ফোন কৰোঁ, আপোনালোকৰ বিৰাট মই বহুতবাৰ কণ্টেক্ট কৰিছোঁ। ইয়াত কণ্ট্ৰল ৰুমত ফোন কৰিলে কয় লাইনমেনক ফোন কৰক, লাইনমেনক ফোন কৰিলে কয় অফিচত কমপ্লেইন দিয়ক। আমি কাক কমপ্লেইন দিব লাগিব? আৰু ইয়াত আমি আজি বহুতবাৰ ফোন কৰিছোঁ, ফোন কৰাৰ পিছত তেওঁলোকে আমাক ৰেছপন্স দিয়া নাই, ফোনে ৰিচিভ নকৰে। ইয়াত যিজন ডিউটিত আছে আজি তেওঁক উচিত ব্যৱস্থা লওক। SDO বা চৰকাৰক দাবী জনাইছোঁ, ইয়াত যিজন এতিয়া মানে নেতৃত্ব দি আছে অফিচাৰ আছে তেওঁক আমি দাবী জনাইছোঁ, তেওঁক যিজনে আজি ইয়াত ডিউটিত আছে এতিয়ালৈকে তেওঁক আমি হাজাৰবাৰ ফোন কৰাৰ পিছত ৰিচিভ কৰা নাই। তেওঁৰ ওপৰত বিহিত ব্যৱস্থা লওক। যদি নলয় আমি বিহিত ব্যৱস্থা আমি প্ৰতিবাদ সাব্যস্ত কৰিবলৈ আমি বাধ্য হ'ম। কাৰণ তেওঁৰ ফোন হয়তো কোনোবা লাইনৰ ব্যৱস্থা হৈ কোনোবা মানুহ মৰি থাকিব পাৰে, তেওঁ ফোন কিয় ৰিচিভ নকৰিব? এইটো আমাক প্ৰথম উত্তৰ লাগে। আমাৰ SDO ছাৰক আমি আহিব বিচাৰিছোঁ, ইয়াত আহক, আমাৰ তেওঁৰ পৰা প্ৰশ্ন উত্তৰ বিচাৰিম। বহুত আৰু আছে আমাৰ এইখিনিয়ে বৰ্তমান। যোগাযোগ কৰিছিলোঁ, SDO ছাৰৰ ফোন নাপায়। মই নিজে ফোন মাৰিছিলোঁ SDO ছাৰক, ফোন তেওঁলোকৰ ফোন নপোৱা কৰি থৈছে। যিহেতু কণ্ট্ৰল ৰুমত ফোন মাৰিছোঁ, কণ্ট্ৰল ৰুমত ফোন ৰিচিভ কৰা নাই।
নাজানো কিহৰ কাৰণে ৰিচিভ কৰা নাই। দুদিনমান আগত ফোন কৰিছিলোঁ, কয় তেওঁলোকৰ 3টা নম্বৰ বোলে। 3টা নম্বৰ যদি হয় 3জন মানুহ ৰাখিব লাগিব বা আমি কৈছে ৰাইজে সুবিধাটো পাব, কিন্তু আজিলৈকে এইটো ব্যৱস্থা কৰা নাই। কিয় কৰা নাই এইটো উত্তৰ আমাক লাগে। লগতে কিয় ফোন আজি ৰিচিভ কৰা নাই এইটো উত্তৰ লাগে। কাৰণ আমাৰ কাকজিনা অঞ্চলখন সোণালী বান্দৰ কাৰণে বিখ্যাত। এই সোণালী বান্দৰ যদি কাৰেণ্টৰ লাগি মৃত্যু হ'লে দিনটো লাইন কাটিব পাৰে, আজি আমি ফোন কৰাত তেওঁলোকে কিয় ৰিচিভ নকৰিব? 48 ঘণ্টা উকলি গ'ল, এতিয়ালৈকে মানে একো ব্যৱস্থা লোৱা নাই তেওঁলোকে। 2 মিনিট 3 মিনিট লাইন দি আছে, এবাৰ 1 ঘণ্টামান লাইন দিছে, এইটো মানিব লাগিব। তাৰপিছত 2-3 মিনিট লাইন দিয়ে, কাটি দিয়ে। আমাৰ তেনেকুৱা হ'লে লাইনৰ বিলো বেছি উঠিব আৰু বা লাইট নষ্ট হৈ যায়। গতিকে এইখিনি দায়িত্ব কোনে ল'ব?